ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতাটো আমাৰ কাৰণে এখন থ্ৰিলাৰ সাসপেন্স চিনেমা চোৱাৰ দৰে বাহিৰে একো নহয়। বেগানী চাদিমে আব্দুল্লাহ দিবানা, মই গতিকে বেগানী চাদিত আব্দুল্লাহ দিবানা কি হ'ব? আমাৰ ভাৰতীয় জনতা পাৰ্টি যদি স্থিতি শক্তিশালী, য'ত আমি বিধায়ক খেলিম, তাত ৰাইজৰ দলে হওক কংগ্ৰেছৰ অস্তিত্ব নাই। ৰাইজৰ দলৰ আৰু কংগ্ৰেছৰ অস্তিত্ব থকা যিবিলাক এলেকা আপোনালোকে জানে 20-22টা চিটত, তাত এলায়েন্স হলে যেনিবা বেছি, যদি 50,000 জিকে, এলায়েন্স নহলে 30,000 জিকিব, হয় কংগ্ৰেছ জিকিব নহলে ৰাইজৰ দল জিকিব। তাততো আমি চাৰেণ্ডাৰ কৰি দিছো। গতিকে এইটো ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতাটো আমাৰ কাৰণে এখন থ্ৰিলাৰ সাসপেন্স চিনেমা চোৱাৰ দৰে বাহিৰে একো নহয়। আমি তাৰ পৰা এণ্টাৰটেইনে হ'ব পাৰোঁ, ৰিয়েলিটিত তাৰ কোনো এফেক্ট নাই। ৰাইজৰ দল কংগ্ৰেছৰ এলায়েন্স হলেও আমাৰ ৰাজনৈতিক পথাৰখনত কোনো প্ৰভাৱ নপৰে, এলায়েন্স নহলেও আমাৰ প্ৰভাৱ নপৰে। যেনেকে এখন ভাল সাসপেন্স থ্ৰিলাৰ চিনেমা চাই মানুহে আনন্দিত হয়, আমি এখন চিনেমা হিচাপে চাই আছো।